Hi friends, আপোনালোক সকলোকে পুনৰবাৰ মোৰ YouTube চেনেললৈ স্বাগতম জনাইছোঁ। আজি আকৌ এটা নতুন ৰেচিপি ব্লগ লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। আহকচোন বাৰু আজি কি বনালোঁ আৰু কেনেদৰে বনালোঁ চাওঁ। আজি বনাব লৈছোঁ বতৰৰ পাচলিৰে মাছৰ এটা ৰেচিপি। তাৰ কাৰণে মই ইয়াৰ মাছ লৈছোঁ, বাহু মাছ হয়। মাছখিনি ভালদৰে মই কাটি কুটি ধুই পখালি লৈছোঁ। আৰু এইখিনি মই এতিয়া ফ্ৰাই নকৰোঁ, আজি মানে কেঁচাকৈ বনাম আৰু এনেকৈ, যিহেতু একদম ফ্ৰেছ মাছ হয়। সেইকাৰণে ভাবিলোঁ এনেকৈয়ে বনাওঁ আৰু ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। তাৰ কাৰণে মই মাছখিনিৰ পৰা ধুনীয়াকৈ ধুই পখালি ৰেডি কৰি লৈছোঁ আৰু এতিয়া মই এইখিনি বনোৱাৰ প্ৰচেছলৈ আগবাঢ়িম। এতিয়া এইখিনি বনাবৰ কাৰণে মই গেছতে এখন কেৰাহী বহুৱাই দিছোঁ আৰু ইয়াতে মই দি দিছোঁ মিঠাতেল। তেলখিনি গৰম হৈ গৈছে আৰু এতিয়া মই ইয়াতে দি দিম কাটি লোৱা পিঁয়াজ। অকণমান লৰাই দিছোঁ এইখিনি আৰু এতিয়া ইয়াতে দি দিম এয়া নহৰু আৰু কেঁচা জলকীয়া। মই অকণমান নহৰু দুটামান মিহিকৈ কুটি লৈছোঁ। আপোনালোকে মিক্সিত মাৰি বা পিহনাত মাৰিও ল'ব পাৰে বা পেষ্টটো দিব পাৰে। আৰু এতিয়া দিছোঁ লগতে এটা কেঁচা জলকীয়া। জ্বলাৰ পৰিমাণটো আপোনালোকে নিজে চাই ল'ব। এইখিনি আৰু অকণমান ভালদৰে লৰাই দিম। আৰু এতিয়া মই ইয়াতে দি দিম অকণমান হালধি, আন্দাজত মই দিছোঁ সকলোবিলাক। ধনিয়া গুড়ি অকণমান সৰহকৈ দিছোঁ, ভাল লাগে ধনিয়া দিলে। আৰু দিছোঁ জলকীয়া গুড়ি 1 চামুচমান। আৰু দিছোঁ অকণমান মিঠৈ গুড়ি। লৰাই দিছোঁ আৰু এতিয়া ইয়াতে দি দিম অকণমান পানী, যাতে মছলাখিনি জ্বলি নাযায়। আৰু এতিয়া ইয়াতে দি দিম সোৱাদ অনুসাৰে নিমখ। এইখিনি এটা ধুনীয়াকৈ উতলিবলৈ দিম। এতিয়া মই চাওক এইখিনি একদম ধুনীয়াকৈ মছলাখিনি ৰেডি হৈ গৈছে, সিজি গৈছে আৰু ইয়াত তেল বিৰিঙি উঠিছে। আৰু এতিয়া মই ইয়াতে দি দিম মাছখিনি। মাছখিনি ইয়াতে দি দিছোঁ আৰু এইখিনি এটা মই অকণমান সময় ঢাকন লগাই এনেকৈ সিজিবলৈ দিম। মাছখিনি চাওক আমাৰ অকণমান সিজাই লোৱা হৈ গৈছে। এইখিনি এতিয়া মই কাঢ়ি দিম। এইখিনি মই এবাৰ লুটিয়াই দিলোঁ মাছখিনি, যিটো আপোনালোকক দেখুওৱা নহ'লে। এতিয়া মই মাছখিনি কাঢ়ি পেলাম। আৰু এতিয়া ইয়াতে দি দিম পাচলিখিনি। ভাতকেৰেলা আৰু আলু মই এয়া দীঘলীয়াকৈ কাটি লৈছোঁ, এইখিনি ইয়াতে দি দিম। এনেকৈ একদম চিম্পুলকৈ কেতিয়াবা বনাই খাবচোন, ইমান ভাল লাগে খাই। লৰাই ল'ম ধুনীয়াকৈ আৰু এইখিনিতে মই ঢাকন লগাই অকণমান সময় সিজিবলৈ দিম। এতিয়া আমাৰ এইখিনি চাওক ধুনীয়াকৈ পানীখিনি শুকাই গৈছে আৰু এতিয়া মই ইয়াতে পানী দি দিম, গৰম পানী। সিজিবলৈ দিম, অকণমান এইখিনি উতলিবলৈ দিম। এতিয়া চাগে আমাৰ তৰকাৰীখিনি একদম ধুনীয়াকৈ উতলি গৈছে আৰু এতিয়া মই ইয়াতে দি দিম মাছখিনি।
আৰু এইখিনি এতিয়া মই হাই ফ্লেমত 5 পৰা 6 মিনিট ভালদৰে সিজিবলৈ দিম। এতিয়া চাওক এইখিনি আমাৰ একদম ধুনীয়াকৈ ৰেডি হৈ গৈছে, দেখিছেনে? ধুনীয়াকৈ পাচলিও সিজি গৈছে, মাছো সিজি গৈছে। আৰু এইখিনি এতিয়া মই অফ কৰি দিম আৰু অকণমান ঠাণ্ডা হোৱাৰ পিছত আপোনালোকক চাৰ্ভিং বলত চাৰ্ভ কৰি দেখুৱাম। এয়া চাওক, এয়া এতিয়া আমাৰ বতৰৰ পাচলিৰে বনোৱা মাছৰ এই ৰেচিপিটো ৰেডি হৈ গৈছে। একেবাৰে চিম্পুল ৰেচিপি, ঘৰত থকা উপকৰণেই বনাইছোঁ, মানে একো বিশেষ বেছি মছলা ব্যৱহাৰ কৰাই নাই, একদম সাধাৰণভাৱে বনাইছোঁ। এটা খুব ধুনীয়া সুস্বাদু ৰেচিপি। আপোনালোকে সকলো চাগে এইদৰে বনাই খাইছেই, তথাপিও ভাবিলোঁ ভিডিঅ'টো যেতিয়া বনাইছোঁৱেই তেতিয়াহ'লে আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ। এই ৰেচিপিটো আপোনালোকে গৰম গৰম ভাত, ৰুটি, পৰঠা চবৰ লগতে পৰিৱেশন কৰিব পাৰে। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে মোৰ চেনেলত নতুন আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া আপোনালোকে মোৰ নতুন নতুন ভিডিঅ'বিলাক পাই থাকিব। তেতিয়াহ'লে আকৌ এটা নতুন ৰেচিপি ব্লগত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। বাই বাই।